বিজেপি সভাত আকৌ মাইক অথন্তৰ এয়া 4 দিন পূৰ্বে শিৱসাগৰৰ বিশাল জনসভাৰ দৃশ্য ये जरा माइक ठीक करिए भाई बीच बीच में आवाज आ रही है মাইক বিজুতি ঘটি মুখ্যমন্ত্ৰীয়ে মূৰে কপালে হাত দিয়া ছবি দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তো মঞ্চত থকা সাউণ্ড সিস্টেমত মাত নোলাল ये जरा माइक ठीक करिए भाई बीच बीच में आवाज आ रही है ঘটনাত বিব্ৰত অসন্তুষ্ট দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ 100 ঘণ্টাৰ ভিতৰত পুনৰ বিজেপি সভাত মাইক অথন্তৰ এইবাৰ স্থান খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ আগমুহূৰ্তত ৰাইজৰ মতামত প্ৰকাশৰ উদ্দেশ্যে বিজেপিৰ দৃশ্যশ্ৰব্য বাহন উদ্বোধনী সভাত ভাষণ দি থকাৰ মাজতে মাইকে লাজত পেলালে মুখ্যমন্ত্ৰী সোণোৱালক বিজেপিৰ 4.5 বছৰীয়া শাসনকালৰ উন্নয়নৰ খতিয়ান দি থকা সময়তে মাইকে পুনৰ এবাৰ বিব্ৰত কৰিলে মুখ্যমন্ত্ৰী সোণোৱালক ভাষণৰ আধাতে ৰৈ উপায়ন্তৰ মুখ্যমন্ত্ৰীয়ে সাউণ্ড সিস্টেম পৰিচালনাকাৰীক কি ক'লে এইবাৰ শুনক এই সমস্যাত জীবন নিৰ্বাহ কৰাৰ প্ৰয়াস কৰিম আমাৰ চাহ উদ্যোগত কাম কৰা আমাৰ চাহ উদ্যোগত কাম কৰা কি প্ৰব্লেম কি আছে আমাৰ কেৱল ইমানেই নহয় ভাষণৰ মাজতে নিজ দলীয় কৰ্মীৰ ওপৰতো নাৰাজ চিএম ছাৰ ৰাজ্যখনত গঢ় লৈ উঠাটো সম্ভৱ হ'ল এইকেইটা আমাৰ চৰকাৰৰ উল্লেখযোগ্য সফলতা আপোনালোক নীৰৱে কিয় আছে নধৰে নেকি ইমান নীৰৱে নাথাকিব ইলেকশ্যন আহি আছে You must demonstrate your will and power. Stand. ভাষণকালত বিজেপি উন্নয়নৰ কথা ক'বলৈ গৈ ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঐ দাস বুলি মাতি কি ক'লে শুনক সভাপতি ৰঞ্জিত দাসক ট্ৰেইন দিয়া হ'ল আৰু বৰাক উপত্যকাত আমি দায়িত্ব লোৱাটো এখন ট্ৰেইন নাছিল আৰু কিমান ক'ব লাগিব আপোনালোকে বিকশিত অসমৰ কথা ৰঞ্জিত দাস ডাঙৰীয়া ঐ দাস কিমান কম আৰু বিকশিত অসমৰ মুঠৰ ওপৰত বিজেপি সভাত চাৰিওফালে এতিয়া যেন হৈ পৰিছে বাবা বিশ্বকৰ্মাৰ কুপদৃষ্টি সভাস্থলীতে মাইকে লাজত পেলাইছে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি সোণোৱাল মন্ত্ৰীসভালৈকে সেই বিব্ৰত অৱস্থাত বুধবাৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজ দলীয় কৰ্মীৰ ওপৰতে কিছু অসন্তুষ্টি প্ৰকাশ কৰি সামৰিলে নিজ ভাষণ কিন্তু ভাষণেৰে নহ'লেও বুধবাৰে খানাপাৰাত বিজেপিৰ দৃশ্যশ্ৰব্য বাহনৰ মুকলি অনুষ্ঠানত এজন গাড়ী চালকৰ ৰূপত মুখ্যমন্ত্ৰী সোণোৱালে মন জয় কৰিলে উপস্থিত সকলোৰে বুধবাৰে মুখ্যমন্ত্ৰীয়ে খানাপাৰাত ফ্লেগ অফ কৰে 100খনকৈ দৃশ্যশ্ৰব্য বাহন বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কে ৰাইজৰ মতামত ল'বলৈ যাব অসমৰ 126টা সমষ্টিতে পৰৱৰ্তী সময়ত ৰাইজৰ মতামতৰ ভিত্তিতে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰি উলিয়াব 21ৰ নিৰ্বাচনী ইস্তাহাৰ ভাস্কৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ